যোৰহাট জিলাত 4 লেনযুক্ত পথৰ সম্পূৰ্ণ হোৱা এটা বছৰ অতিক্ৰম কৰাৰ পাছতো পুৰণীয়া সেতুসমূহৰ স্থিত লাইটসমূহ আজি পৰ্যন্ত সক্ৰিয় নোহোৱা নিশাৰ ভিতৰত প্ৰায় দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে পুৰণীয়া সেতুসমূহৰ স্থিত লাইটসমূহ এবছৰৰ আগতে কাম সম্পূৰ্ণ কৰিলে যদিও আজি পৰ্যন্ত বিদ্যুৎ সংযোগ নকৰাত লাইটসমূহ কাৰ্যক্ষম হৈ নুঠিল। সেয়েহে নিশাৰ ভাগত এই উৰণীয়া সেতুসমূহত নিতৌ দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে। বিশেষকৈ পূৰ্বৰ যোৰহাটৰ হাতীগড়, ছটাই, লাডৈগড়, কাকজান, দগাঁওকে ধৰি এই উৰণীয়া সেতুসমূহৰ লাইটসমূহ নজ্বলাৰ ফলত তীব্ৰগতিত অহা যান-বাহন দুৰ্ঘটনাত পতিত হোৱাৰ উপৰিও ছাৰ্ভিচ ৰোডসমূহত নিশাৰ ভাগত একাংশ যুৱক-যুৱতীৰ অনৈতিক কাৰ্যকলাপে ৰাইজক চিন্তিত কৰি তুলিছে। আনহাতে 4 লেনযুক্ত পথৰ ছাৰ্ভিচ ৰোড দুৰৱস্থাই ৰাইজক জ্বলা-কলা দেখুৱাইছে। কাকজানৰ উৰণীয়া সেতুৰ তলত পথ আৰু হাতীগড় উৰণীয়া সেতুৰ তলৰ পথকে ধৰি বহু ঠাইত দ-গাঁতৰ সৃষ্টি হৈছে যদিও 4 লেনযুক্ত পথৰ বিভাগীয় পক্ষই গুৰুত্ব প্ৰদান নকৰাত দুৰ্ভাগ্যজনক। অচিৰেই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে সচেতন মহলে জিলা আয়ুক্তৰ হস্তক্ষেপ দাবী জনাইছে। কাম ইতিমধ্যে সমাপন হোৱা এটা বছৰ অতিক্ৰম কৰি গ'ল। মেলেং, ছটাই, লাডৈগড় আৰু কাকজান দগাঁৱত যিসমূহ অভাৰব্ৰিজ স্থাপন হ'ল তাতো লাইটৰ ব্যৱস্থা কৰি থোৱা হৈছে, কিন্তু অত্যপৰিমিত তাত কোনো বিজুলী বাতিৰ সংযোগ কৰা নাই। ফলত বিশেষকৈ মেলেঙত বহুতো দুৰ্ঘটনা হৈ বহুতো যুৱক মৃত্যু হৈছে। ইয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে আমি নাজানো। গতিকে আমি চৰকাৰক এই বিষয়ে দৃষ্টিগোচৰ কৰিছোঁ। অতি শীঘ্ৰে এই দলংসমূহৰ ওপৰত থকা ষ্ট্ৰীট লাইট বা যিবিলাক বিজুলীৰ সংযোগ কৰি যাতায়াতৰ উপযোগী কৰি দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাইছোঁ। নহ'লে অনাগত দিনত বহুতো দুৰ্ঘটনা হৈ বহুতো ব্যক্তিৰ মৃত্যুৰ মুখলৈ যোৱাটো অনিবাৰ্য। দুৰ্ভাগ্যজনক। এইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পৌৰলৈ অধিগ্ৰহণ কৰা আজি এবছৰ অত্যধিক সময় হৈ গ'ল। ইয়াৰ পিছতো কিন্তু দগাঁও, ছটাই বা কাকজান আজি যিবিলাক আমাৰ অভাৰব্ৰিজ হওক বা PUP হওক সেইবিলাকত ষ্ট্ৰীট লাইটৰ সংযোগ কৰা হ'ল যদিও অদ্যপৰিমিতি কিয় লাইটটো জ্বলা নাই এই বিষয়ে আমাৰ ৰাইজৰ যথেষ্ট সন্দেহ অৱকাশ ঘটিছে। এই ক্ষেত্ৰত আমি NSIDCLক আমি প্ৰশ্ন কৰিব বিচাৰোঁ, কিয় আজি পৰ্যন্ত এই লাইটবিলাক জ্বলা নহ'ল। অত্যন্ত দুখৰ কথা। এই PUP বিলাকে হওক বা আপোনাৰ ছটাই হওক বা কাকজানে হওক বা দগাঁৱে হওক বা অন্য ক্ষেত্ৰতে হওক, এই ৰাতি 11 বজাৰ পিছত এই চেমনীয়া ল'ৰাবিলাকে তাত কি কৰি থাকে এইবিলাক কিন্তু আমাৰ ভাবিছোঁ আৰক্ষী কৰ্তৃপক্ষই হওক এইটো এটা নজৰ দিলেগৈ বা যোৰহাট কৰ্তৃপক্ষই আমাৰটো নজৰ দিলে ভাল হ'ব বুলি ভাবিছোঁ। এইটো নিশ্চয় এটা NSAID এবছৰ সন্তুকাম পোৱাৰ পিছতো সম্পূৰ্ণ মানে এইটো ব্যৱস্থা এইটো লাইটৰ ব্যৱস্থা কৰাৰ পিছত কিয় জ্বলা নাই, নিশ্চয় তেওঁলোকৰ তাত কিবা গাফিলতি আছে। তেওঁলোকে এইটো ইচ্ছাকৃতভাৱে কৰিছে, নহ'লে হয়তো তেওঁলোকে কিবা বুজাবুজি কৰি পানি এইটো পিছুৱাই দি আছে বুলি মোৰ সন্দেহ হৈছে। কিয় জ্বলা নাই এই ক্ষেত্ৰত আমি NSIDCLক আমি প্ৰশ্ন কৰিব বিচাৰোঁ। আমি এই বস্তুটো আমি NSIDCLৰ পৰাহে আমি সম্পূৰ্ণ উত্তৰটো পাম বুলি আমি ভাবোঁ। কাৰণ এই ক্ষেত্ৰত আমাৰ হাতত যিহেতুকে আমাৰ হাতত আমি জানিব উপায় নাই। এইক্ষেত্ৰত জিলা কৰ্তৃপক্ষ আছে, গতিকে ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে, তেওঁলোকৰ পৰা আমি তেওঁলোকক জবাব দি বিচাৰিছোঁ। তেওঁলোকে জবাব দি কৰক NSIDCLক কিয় তেওঁলোকে আজি সংযোগ কৰা নাই। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, নিউজ নাও 24x7।